হেল্ল' এভৰিৱান, কেনেকুৱা আছে আপোনালোকে? আপোনালোকৰ পৰীক্ষাৰ প্ৰস্তুতি আশা কৰিছো ভালে চলি আছে। আৰু ইতিমধ্যে আজি আমাৰ কিমান তাৰিখ চলি আছে? 16 তাৰিখ চলি আছে, কিন্তু অহা 19 তাৰিখে আপোনালোকৰ ফাইনেল হ'ব গৈ আছে। তো সেইকাৰণে আপোনালোকে আগৰ পৰা সাজু হৈ থাকিব, ঠিক আছে? আৰু লগতে যিমানখিনি আপোনালোকৰ মেথমেটিক্স কমপ্লিট হৈছে একো টেনচন নকৰিব, হৈ যাব আপোনালোকৰ। আজি মই ইয়াতে কি দিছো, যোৱাকালিও মই এটা দিছো পাৱাৰ পেক মানে এনেকুৱা ধৰণৰ প্ৰশ্ন ইয়াতে দিয়া আছে, মানে মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন কেইটা দিয়া আছে আৰু এক্সাম ওৰিয়েন্টেড প্ৰশ্ন কেইটা দিয়া আছে। তো এইখিনি ভিডিও আপোনালোকে চাই যাব, মই আশা কৰিছো নিশ্চয় আপোনালোকৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব গৈ আছে, ঠিক আছে? তো আপোনালোকে চাই থাকিব, ভিডিওটো শেষলৈকে চাই থাকিব, মই কেনেদৰে প্ৰশ্ন এটা সমাধান কৰো আপোনালোকে চাই থাকিব, ঠিক আছে? ইয়াতে কি দিয়া আছে আপোনালোকে ভালদৰে লক্ষ্য কৰিব। ইয়াতে দিয়া আছে যে if the distance between the points, দুটা পয়েন্ট দিয়া আছে 8 point P আৰু এটা 4.3, ইহত এই বিন্দু দুটাৰ মাজত দূৰত্ব কিমান? 5, then find the value of P। তেনেহলে P ৰ মানটো নিৰ্ণয় কৰিব দিছে। কি কৈছে ইয়াতে? দুটা বিন্দুৰ মাজত দূৰত্ব কিমান দিয়া আছে? 5 দিয়া আছে। 5 হয় তেন্তে P ৰ মানটো নিৰ্ণয় কৰিব লাগে। আমি কি জানো? আমি জানো দুটা বিন্দুৰ মাজত দূৰত্ব ধৰি লৈছো d ইকুৱেলস টু কি হয় আমাৰ? এইটো সূত্ৰ হয় আমাৰ x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়ার, ঠিক আছে? এতিয়া ৰুটটো ইফালে থাকে, ৰুটটো যদি এইফালে আনি দিও আমাৰ কি হৈ যাব? স্কয়ার হৈ যাব, তাৰ মানে d স্কয়ার। এতিয়া আমি এনেকে ডিটেইলছত ইমান ডিটেইলছত নাযাও, ঠিক আছে? আপোনালোকে জাস্ট সূত্ৰটো মনত ৰাখিব, সূত্ৰটো মনত ৰাখিছে আপোনালোকে। এতিয়া ডিসটেন্স কিমান দিছে? ডিসটেন্স আপোনালোকৰ ইয়াতে কিমান দিছে? ডিসটেন্স আমাৰ ইয়াতে দিয়া আছে, কিমান দিয়া আছে? ডিসটেন্স আমাৰ ইয়াতে দিয়া আছে 5, তাৰ মানে মই ইয়াতে কি লিখিম? 5 স্কয়ার। ডিসটেন্স ৰুটটো এইফালে আহিলে ডিসটেন্স 5, ৰুটটো এইফালে 5 স্কয়ার। x2 - x1 কিবা এটা ধৰি লওক, 8 ৰ পৰা 4 গলে কিমান থাকিব? 8 ৰ পৰা 4 মাইনাস দিয়া থাকিব হোল স্কয়ার, তাৰ পিছত p - 3 স্কয়ার প্লাস p - 3 স্কয়ার, যেটো সূত্ৰৰ মতে আছে আমি এই সূত্ৰৰ মতে ব্যৱহাৰ কৰিলো, একো আপত্তি নাই। এতিয়া কথাটো হল, ইয়াতে মই 25 লিখিছো, 25 হ'ব। ইয়াতে 8 ৰ পৰা 4 গলে 4 থাকিব, 4 স্কয়ার মানে মই ডাইৰেক্ট ইয়াতে লিখিছো 16। আৰু এইটো আপোনালোকে এটা ভুল কেতিয়াও নকৰিব যে a - b হোল স্কয়ার ফৰ্মুলা দি দিও তাৰ পিছত চাও কি হয়, এনেকা ধৰণৰ ভুল আপোনালোকে নকৰিব, কাৰণ পৰীক্ষাত নহলে আপোনালোকৰ অসুবিধাৰ সন্মুখীন হ'ব লাগিব, ঠিক আছে? এনেকা কাম নকৰিব। এতিয়া আপোনালোকে ডাইৰেক্ট ইয়াতে 25 16 ইফালে প্লাস হৈ আছিল, ইফালে আহিলে কিমান হ'ব? 25 - 16, এটো কিমান হৈ যাব? 9। তেনেহলে 9 কাৰ সমান হ'ব? p - 3 হোল স্কয়ার। এতিয়া 9ক আমি কিমান লিখিব পাৰো? 9ক আমি 3 স্কয়ার লিখিব পাৰো, আৰু এইফালে কিমান আছে? p - 3 স্কয়ার। স্কয়ার আৰু স্কয়ার দুয়োপিনে কাটি গল, থাকিব এইপিনে 3 আৰু এইপিনে থাকিব p - 3। -3 যেতিয়া এইফালে আহিব তেনেহলে কি হ'ব? নিশ্চয় 3 লগত প্লাস হ'ব আৰু এইফালে থাকিব p। তেনেহলে p ৰ মান ইয়াৰ পৰা আমি কিমান লিখিব পাৰিম? 6। তেনেহলে p ৰ মানটো ইয়াতে কি হ'ব? 6। আমাৰ অপচন কেইটা দিয়া হোৱা নাই, বাই চান্স কিবা ভুলতে হয়তো টাইপিং মিস্টেক হৈ গল, অপচন কেইটা নাই, কিন্তু আপোনালোকে এইটো মনত ৰাখিব p ৰ মান কিমান হৈ যাব? ইয়াতে p ৰ মান 6 হৈ যাব, ঠিক আছে? নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও। আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি দিয়া আছে? এনেকা ধৰণৰ প্ৰশ্নত বহুতে কিন্তু ভুল কৰে। এইটো যেটো প্ৰশ্ন আছে, এনেকা ধৰণৰ প্ৰশ্নত বহুতে কিন্তু ভুল কৰে, ঠিক আছে? তো আপোনালোকে এটা কথা কি কৰিব, ঠিক আছে? ঠিক আছে, তাৰ পিছত চাব ইয়াতে প্ৰশ্ন কি এনেকা ধৰণৰ প্ৰশ্ন মই যেটো ফিল কৰিছো মেক্সিমাম ষ্টুডেন্টে এনেকা ধৰণৰ বেছি ভুল কৰে, ঠিক আছে? তো আপোনালোকে এইটো প্ৰশ্ন কেনেকৈ কৰিব চাব ইয়াতে। এইটো একচুয়ালি এইটো কি দিছে? এইটো কি লিখিছে? By selling an article raise 640, এটা আৰ্টিকেল কিমান টকাত বিক্ৰী কৰা হৈছে? 640 rupeesত বিক্ৰী কৰা হৈছে। A person losses 15%, এজন ব্যক্তিৰ কিমান লছ হৈছে? 15% লছ হৈছে of its selling price। এটা কথা মনত ৰাখিব, আমি লছ বা লাভ সদায় কস্ট প্ৰাইসৰ ওপৰত, কিনা দামৰ ওপৰত মানে গণনা কৰিব লাগে, কাউন্ট কৰিব লাগে। কিন্তু ইয়াতে প্ৰশ্নটো অকনমান ওলোটাকে দিছে যে সেলিং প্ৰাইসৰ ওপৰত কিন্তু এবাৰ কস্ট মানে কি কয় লছটো কাউন্ট কৰা হৈছে। তাৰ মানে এইটো প্ৰশ্ন দুবাৰ কৰিব লাগিব আমাক। কেনেকৈ কৰিব লাগিব? যদি মোৰ সেলিং প্ৰাইস 100 টকা হয় তেনেহলে মোৰ লছ কিমান হৈছে? 15 টকা। 100 টকাৰ 15% মোৰ লছ হৈছে। তাৰ মানে 15% যদি মোৰ লছ হয়, 15% কিমান? 15। তাৰ মানে বস্তুটো মই 100 টকাত বিক্ৰী কৰিলো, মোৰ 15 টকা লছ হ'ল। তাৰ মানে বস্তুটো মোৰ কিনা দাম কিমান আছিল? বস্তুটোৰ কিনা দাম মই 100 টকাত বিক্ৰী কৰাৰ পিছত 15 টকা মোৰ লছ। তাৰ মানে কিমান? 115 টকা দাম আছিল। এইটো যদি মোৰ সেলিং প্ৰাইস হৈ যায় তেনেহলে এইটো মোৰ কস্ট প্ৰাইস হৈ যাব কিমান? 115, 115 টকা দাম আছিল, ঠিক আছে? ঠিক আছে, এতিয়া কি কৈছে যে at what price should he sell it to gain 15% of cost price? তেনেহলে এই বস্তুটো কিমান টকাত বিক্ৰী কৰিলেহে তেওঁৰ 15% লাভ হ'ব? কিমান লাভ হ'ব? 15% লাভ হ'ব। এতিয়া মই ইয়াৰ পৰা আগত কি কৰিব লাগিব? কস্ট প্ৰাইসটো উলাব লাগিব। এতিয়া কস্ট প্ৰাইসটো উলাবলৈ হলে মই কি কৰিব লাগিব? সেলিং প্ৰাইস মই ধৰিলো 100 টকা, প্ৰশ্ন মোক কৈছে 640 টকা। তেনেহলে মই ইয়াতে ডাইৰেক্ট লিখি দিব পাৰো যে 100 টকা যেটো মই ধৰিছিলো হেতু কাৰ সমান? 640 টকাৰ সমান। সেলিং প্ৰাইস বাই সেলিং এন্ড এটো ইমান টকাত বিক্ৰী কৰা হৈছে। তো মই ধৰিছো 100 টকা, প্ৰশ্ন মোক কৈছে 640 টকা, ঠিক আছে? কিন্তু সেলিং প্ৰাইস যদি ইমান হয় তেনেহলে মোৰ কস্ট প্ৰাইস কিমান আছিল? 115 টকা। তেনেহলে 115 কাৰ সমান হ'ব? 640
ডিভাইডেড বাই 100 ইনটু 115 ঠিক আছে এতিয়া ইয়াতে কি হ'ব এটা শূন্য মই কাটি দিলো 2 এৰে ইয়াক কাটিলে কিমান হ'ব 5 2 এৰে ইয়াক কাটিলে হ'ব 32 5 দি যেতিয়া মই 115 ক কাটিম তেনেহলে কিমান হ'ব 23 তাৰ মানে 32 into 23 কৰিলে কিমান হ'ব আপোনালোকে চাব ইয়াতে 32 into 23 কৰিলে আমাৰ ইয়াতে হ'ব 690 আৰু 46 690 আৰু 46 কিমান হ'ব 637 তাৰ মানে বস্তুটোৰ কিমান কিনা দাম কিমান আছিল 736 বস্তুটো মই 736 रुपीसত কিনিলো কিন্তু বিক্ৰী কৰিলো কিমান টকাত 640 টকা এতিয়া মোক কৈছে যে যদি মই 15% লাভ কৰিব বিচাৰো কিহৰ ওপৰত প্ৰশ্ন ভালকে চাব কিহৰ ওপৰত কৈছে কিনা দামৰ ওপৰত ঠিক আছে কি মূল্য ঠিক আছে ইয়াতে কৈছে 15% on its cost price কিনা দামৰ ওপৰত মোক লাভ কৰিব লাগিব এতিয়া মই যদি 15% লাভ কৰিব বিচাৰো তেনেহলে মই 736 টকাত কিনা বস্তুটো মই কিমান টকাত বিক্ৰী কৰিব লাগিব তেনেহলে ইয়াৰ 15% টো উলাব লাগিব 15% উলাব দৰকাৰ নাই মই যদি কৈছো মই 100 টকাৰ বস্তু এটা কিনিলো 15% লাভত বিক্ৰী কৰিলে মই কিমানত বিক্ৰী কৰিব লাগিব 115 টকাত বিক্ৰী কৰিব লাগিব নিশ্চয় হয় নে নহয় নিশ্চয় হয় মই এটা বস্তু 100 টকা দি কিনিলো 15% লাভ কৰিব লাগে তেনেহলে 15% লাভ কৰিবলৈ হলে মই কি কৰিব লাগিব 15 টকা বেছি বিক্ৰী কৰিব লাগিব তেনেহলে এটো কিমান হৈ যাব 100 টকা মোৰ এতিয়া কাৰ সমান 736 ৰ সমান তেনেহলে 115 কাৰ সমান হ'ব 736 divided by 100 into 115 ঠিক আছে একো আপত্তি নাই ঠিক আছে ইয়াক যদি মই 2 এৰে কাটি দিও কিমান হ'ব 50 ইয়াক যদি মই 2 এৰে সৰি ইয়াক 100 এটো কিমান আছে মই ইয়াতে সাইডত লিখি লৈছো 736 divided by 100 into 115 এটো এতিয়া আমাৰ উলাব লাগে ইয়াক মই 5 দি কাটিলে কিমান হ'ব 20 ইয়াক মই 5 দি কাটিলে কিমান হ'ব 23 নিশ্চয় হ'ব একো আপত্তি নাই ঠিক আছে তাৰ পিছত আপোনালোকে চাব ইয়াতে আকৌ এটা কথা ইয়াতে যদি মই ইয়াক যদি মই 2 এৰে কাটি দিও কিমান হ'ব 10 ইয়াক যদি মই 2 এৰে কাটি দিও কিমান হ'ব 350 আৰু 18 60 68 368 ঠিক আছে আকৌ মই ইয়াক 2 এৰে কাটি দিম কিমান হ'ব 5 ইয়াক যদি মই 2 এৰে কাটি দিও কিমান হ'ব 168 for 184 আৰু আমি কাটিব নোৱাৰি আপোনালোকে চাইছে ইয়াতে আৰু আমি কাটিব নোৱাৰি এতিয়া এইটো পূৰণ কৰিলে কিমান হ'ব 4 3 গুণ 184 into 23 divided by মোৰ কিমান থাকিব তলত 5 আছে এটা 5 থাকিব একো আপত্তি নাই এতিয়া আপোনালোকে চাব ইয়াতে ঠিক আছে আপোনালোকে ভালদৰে ইয়াতে মন কৰিব এটা কথা সদায় মনত ৰাখিব যদি কোনো এটা সংখ্যাক যদি আমি 5 ৰে হৰণ কৰিব লাগে সংখ্যাটো লাষ্টত হয় 0 থাকিব লাগিব নহলে 5 থাকিব লাগিব তেতিয়াহে আমি কম যে সম্পূৰ্ণৰূপে বিভাজ্য কৰিব পাৰিম কিন্তু যদি 0 আৰু 5 ৰ বাহিৰে যদি 1 থাকে তেনেহলে পয়েন্টৰ পিছত আমাৰ কিমান আহিব 1 থাকিলে পয়েন্টৰ পিছত আমাৰ কিমান আহিব 2 যদি হেহৰ অংকটো যদি এককৰ স্থানত যদি 2 থাকে তেনেহলে আমাৰ 0.4 আহিব এককৰ স্থান যদি 3 থাকে তেনেহলে আমাৰ কিমান থাকিব 0.6 থাকিব এককৰ স্থান যদি 4 থাকে তেনেহলে আমাৰ কিমান আহিব 0.8 আৰু এককৰ স্থান 5 থাকিলে তো আমি জানো হৰণ যাবই তাৰ মানে 1 থাকিলে 0.2 2 থাকিলে 0.4 3 থাকিলে 0.6 4 থাকিলে 0.8 এইটো ইমান ডাঙৰ পূৰণটো আপোনালোকক কৰিব একো দৰকাৰ নাই আপোনালোকে জাস্ট ইয়াতে চাব জাস্ট ইয়াতে মাথা লগাব ইয়াৰ এককৰ স্থান কি আছে 4 ইয়াৰ এককৰ স্থান কি আছে 3 4 3 গুণ কিমান হ'ব 12 যিটোৱে সংখ্যা পাম আমি তাৰ এককৰ স্থানত কি থাকিব 2 2 থাকিলে 2ক আমি 5 ৰে হৰণ কৰিলে পয়েন্টৰ পিছত কিমান আহিব 2 থাকিলে পয়েন্টৰ পিছত 4 ইয়াতে পয়েন্টৰ পিছত 4 আছে অপচন নম্বৰ ডি ইজ দি কাৰেক্ট আনসাৰ বাকিখিনি আপোনাৰ কৰিব দৰকাৰ নাই ইমান ডাঙৰ এটা পূৰণ কৰি আপোনালোকে সময় নষ্ট নকৰিব আপোনালোকে ডাইৰেক্ট ইয়াতে গম পাব লাগিব যে ইমান ডাঙৰ পূৰণটো এতিয়া মই কৰিলে মোৰ সময় নষ্ট হ'ব আপোনালোকে চাওক এককৰ স্থানত 4 আছে ইয়াৰ এককৰ স্থানত 3 আছে 4 আৰু 3 পূৰণ কৰিলে কিমান হ'ব আমি জানো 12 হ'ব 12 কনফাৰ্ম কিন্তু এককৰ স্থানত 2 থাকিব আগফালে কি আহক দেখিব দৰকাৰ নাই আমি এইটো গম পাইছো যে এককৰ স্থানত 2 থাকিব কিন্তু লগতে আমি এইটোও মাইন্ডত ৰাখিব লাগিব যে যদি কোনো এটা সংখ্যাৰ এককৰ স্থানত 2 থাকে আৰু সেই সংখ্যাটোক যদি আমি 5 ৰে হৰণ কৰিব লগা হয় তেনে পয়েন্টৰ পিছত কিমান আহিব 0.4 আহিব ইয়াতে মোৰ অপচন কেটা চাওক ইয়াত 0.4 নাই ইয়াত 0.4 নাই ইয়াত 0.6 আছে নহব ইয়াত 0.4 আছে তাৰ মানে অপচন নম্বৰ ডি ইজ দি কাৰেক্ট আনসাৰ আৰু ইমান সময় নষ্ট কৰিব দৰকাৰ নাই এনেকা ধৰণৰ শৰ্ট ট্ৰিক আপোনালোকক শিকিব লাগিব ঠিক আছে এইটো কোশ্চেনটো অকনমান টাইপিং মিস্টেক আছে মানে ইনকমপ্লিট আছে কোশ্চেনটো দিয়া নাই মই অকনমান লাষ্টত এটো কৰাই আছো ঠিক আছে আপোনালোকে চাই থাকিব এইটো এটা ধুনিয়া এটা প্ৰশ্ন আছে এনেকা ধৰণৰ প্ৰশ্ন কিন্তু দেখা যায় কাৰণ কেইদিন মান আগতে হৈ যোৱা এসআই পৰীক্ষাত এনেকা ধৰণৰ এটা পৰীক্ষা কোশ্চেন এটা দিছিলে কি কোশ্চেন দিছিলে যে পাঁচজন মানুহে যদি এজনে আনজনৰ লগত হ্যান্ডশেক কৰে তেনেহলে কিমান বাৰ মানে প্ৰতিজনে কিমান বাৰ হ্যান্ডশেক কৰিব ঠিক আছে টোটাল হ্যান্ডশেক কেইটা হ'ব ইয়াতে সেম বস্তুটো কৈছে যে এ 60% ক্ষেত্ৰত সত্য কথা কয়
60% ক্ষেত্ৰত সত্য কথা কয়, তাৰ মানে 40% মিছা কথা কয়। ঠিক আছে, কথা কোৱাৰ বিপৰীতে বি 40% ক্ষেত্ৰত সত্য কয়, বি আকৌ কি কৰে 40% সত্য কথা কয়, কিন্তু তাৰ মানে 60% মিছা কথা কয়। ঠিক আছে, এতিয়া কি হৈছে, এটা গোচৰত সিহঁতে ইজনৰ সিজনৰ বিৰোধিতা কৰাৰ সম্ভাৱনা। বিৰোধিতা মানে এ যদি সঁচা কথা কয়, বি মিছা কথা কব লাগিব, আৰু বি যদি সঁচা কথা কয়, এ মিছা কথা কব লাগিব। ইয়াৰ চান্সটো কিমান আছে? ইয়াতে কৈছে এ কি কৈছে, এ 60% সঁচা কথা কয়, 60% ট্ৰু কয়। 60% মানে কি, আপোনালোকে 60% মানে 60/100, 60/100 মানে এইটো কাটিলে কিমান হ'ব, 3/5। তাৰ মানে এই পাঁচটাৰ ভিতৰত তিনিটা মিছা কথা কয়, পাঁচটা কথাৰ ভিতৰত পাঁচটা কথাৰ ভিতৰত তিনিটা সঁচা কথা কয়। তেনেহলে ফলছ, মিছা কথা কেইটা কব, পাঁচটাৰ ভিতৰত দুটা কথা মিছা কব। গম পাইছে আপোনালোকে, গম পাইছে? এ যদি পাঁচটাৰ ভিতৰত তিনিটা সঁচা কথা কয়, তেনেহলে পাঁচটাৰ ভিতৰত দুটা মিছা কথা কব। এৰ ক্ষেত্ৰত আমি গম পালো। এতিয়া আকৌ বিৰ ক্ষেত্ৰত বি কিমান কয়, 40% সঁচা কথা কয়, ট্ৰু। ঠিক আছে, 40% মানে 40/100, এইটো কাটাকাটি কৰিলে আমাৰ কিমান থাকিব, 2/5। এতিয়া 2/5 যদি আছে, যদি পাঁচটাৰ ভিতৰত দুটা সঁচা কথা কয়, তেনেহলে মিছা কথা কেইটা কব, তিনিটা মিছা কথা কব পাঁচটাৰ ভিতৰত। তাৰ মানে এৰ সঁচা কথা বিৰ সঁচা কথা পাই গলো, এৰ মিছা কথা বিৰ মিছা কথা পাই গলো। এতিয়া যেতিয়া ইহঁতে কন্ট্ৰাডিক্ট কৰিব, ফাইট কৰিব, তুমি এজনে সঁচা কথা হলে ফাইট কেতিয়া হ'ব, এজনে সঁচা কথা হলে আনজনে মিছা কথা কব, তেতিয়াহে ফাইটটো লাগিব ন। এতিয়া আপোনালোকে চাওক চান্স কিমান থাকিব। ধৰি লৈছো এ সঁচা কথা কৈছে, এই সঁচা কথা কোৱাৰ চান্স কিমান, 3/5। এ যেতিয়া সঁচা কথা কব, বি মিছা কথা কব, বি মিছা কথা কোৱাৰ চান্স কিমান, 3/5। এবাৰ ফাইট হৈ গল। আকৌ এটা চান্স আছে, কি চান্স আছে, এ যদি মিছা কথা কয়, এই মিছা কথা কেইটা কয়, দুটা কয় পাঁচটাৰ ভিতৰত। এ যদি মিছা কথা, তেনেহলে বি সঁচা কথা কব লাগিব, তেনেহলে কি হব, বি সঁচা কথা, এ যদি মিছা কথা কয়, বি সঁচা কথা কব লাগিব, বি সঁচা কথা কেইটা কয়, দুটা কয়, তাৰ মানে এইটো 2/5 হব। ঠিক আছে, এতিয়া 5 আৰু 5 পূৰণ কৰিলে তলত থাকিব 25, ওপৰত থাকিব 9, প্লাছ 2 2 গুণ 4, তলত থাকিব 25। ঠিক আছে, তাৰ মানে তলত 25 এলচিএম 25 আহিব, ওপৰত 9 + 4 আহিব, 9 + 4 কৰিলে কিমান হ'ব, 13, তলত থাকিব 25। অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসাৰ। ইহঁতে তাৰ মানে ফাইট কৰাৰ, এজনে আনজনৰ ভুল ধৰাৰ সম্ভাৱনা কিমান আছে, 13/25। এনেকা ধৰণৰ প্ৰশ্ন কিন্তু আহিব, আপোনালোকে এনেকা ধৰণৰ প্ৰশ্নৰ কাৰণে সাজু হৈ থাকিব। ইমান এটা ধুনীয়া প্ৰশ্ন মই লৈ আহিছো, আপোনালোকে এইটো প্ৰশ্ন চাই আপোনালোকে স্যাটিসফাই হ'ব লাগে যে এনেকা ধৰণৰ প্ৰশ্ন থাকে কিন্তু। ঠিক আছে, নেক্সট আমি আগুৱাই যাওঁ। এইটো এটা ধুনীয়া প্ৰশ্ন হয়, আপোনালোকে চাব। কি কৈছে ইয়াতে, এ কাউ ইজ টাইট, এটা কাউ বান্ধা আছিলে, এটা গৰু বান্ধা আছিলে। ঠিক আছে, টাইট মিডল অফ এ 30 মিটাৰ লং এণ্ড 25 মিটাৰ ওয়াইড গ্ৰাছ ফিল্ড। এটা ঘাঁহৰ ফিল্ড আছিলে, কি আছিলে, লেংথ কিমান আছিলে, ঘাঁহৰ ফিল্ডটোৰ লেংথ লং আছিলে 30 মিটাৰ, আৰু ওয়াইড কিমান আছিলে, 7 মিটাৰ। ওকে, নো প্ৰব্লেম। ঠিক আছে, 7 মিটাৰ নেকি, 7 মিটাৰ, 25 আছিলে, সৰি 25। ইয়াৰ কি কয়, প্ৰস্থটো কিমান আছিলে, 25। ঠিক আছে, 25 আছিলে। ইয়াৰ ভিতৰত এটা গৰু বান্ধি থোৱা হৈছে। ঠিক আছে, এটা গৰু বান্ধি থোৱা হৈছে, গৰুটোৰ ৰছীডালৰ দৈৰ্ঘ্য কিমান আছিলে, 7 মিটাৰ। এতিয়া গৰুটোৱে কিমান খিনি ঘাঁহ খাব নোৱাৰিব। এতিয়া আপোনালোকে চাওক, গৰুটো যদি ঘাঁহ খায়, তেনেহলে এনেকে ঘূৰি 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 এটা বৃত্তাকাৰ পথত ঘাঁহ খাব, বাকী এইখিনি ঘাঁহ খাই দিব। কিমান খিনি ঘাঁহ খাব, এই ভিতৰত থকা ঘাঁহ খিনি খাই দিব, আৰু বাহিৰত থকা ঘাঁহ খিনি খাব নোৱাৰে। বাহিৰত থকা যিখিনি ঘাঁহ থাকিব, এইখিনি সি খাব নোৱাৰিব। ঠিক আছে, এতিয়া মই যদি এটা কাম কৰো, গোটেইখিনিৰ এৰিয়াৰ পৰা ঘাঁহ খোৱা এৰিয়াখিনি মাইনাস কৰি দিওঁ, তেনেহলে ঘাঁহ নোখোৱা এৰিয়াখিনি থাকি যাব মোৰ। এতিয়া আপোনালোকক আয়তৰ কালিৰ সূত্ৰ কি, আয়তৰ কালি মানে গোটেই ফিল্ডটোৰ কালিটো ওলাব লাগিব, গোটেই ফিল্ডটোত কিমান ঘাঁহ আছে সেইটো ওলাব লাগিব। আয়তৰ কালিৰ সূত্ৰ হল দিক পূৰণ প্ৰস্থ। ইয়াতে দিক আছে 30, প্ৰস্থ আছে 25, তেনেহলে এইটো পূৰণ কৰিলে কিমান হ'ব, 750। ঠিক আছে, 750 মিটাৰ স্কয়াৰ। তাৰ মানে গোটেই ফিল্ডত ঘাঁহ কিমান এৰিয়া আছে, 750 মিটাৰ স্কয়াৰ। এতিয়া গৰুৱে আকৌ ঘাঁহ খাই আছে, কিমান খিনি এৰিয়া খাব, এই বৃত্তটোৰ কালি এৰিয়াটো খাব। বৃত্তটোৰ কালিটো এতিয়া মোৰ ওলাব লাগিব। বৃত্তৰ কালিৰ সূত্ৰ কি, আমি জানো পাই r স্কয়াৰ, যত পাইৰ মান আমি 22/7 লিখো, আৰৰ মান কিমান দিয়া আছে, কৈছে ৰছীডালৰ দৈৰ্ঘ্য, আৰু ৰছীডালৰ দৈৰ্ঘ্যটো বৃত্তৰ ব্যাসাৰ্ধ হৈ যাব। তো ৰছীডালৰ দৈৰ্ঘ্য কিমান দিয়া আছে, 7 স্কয়াৰ, মানে এটা বস্তু আমি দুবাৰ পূৰণ কৰিব লাগে। 7 আৰু 7 আমি কাটি দিলো, 22 * 7 কিমান হৈ যাব, 22 * 7 154। ঠিক আছে, তাৰ মানে গোটেই এৰিয়া আছে ইমানখিনি, গৰুৱে ঘাঁহ খাইছে ইমানখিনি, তেনে বাকি কিমান থাকিল, 750 ৰ পৰা আমি যদি 154 মাইনাস কৰি দিও, কিমান থাকিব, ইয়াতে লাষ্টত 6 থাকিব, কাৰণ 0 আছে, 110, 10 ৰ পৰা 4 গ'ল, লাষ্টত 6। এতিয়া অপশন কেইটা চেক কৰক, লাষ্টত 6 কাৰ আছে, ইয়াৰ লাষ্টত 6 আছে, এইটো অপশন হ'ব। বাকি কেইটা আপোনাৰ চেক কৰিব দৰকাৰ নাই, এইটো আপোনাৰ গোটেইখিনি ওলাব, একো দৰকাৰ নাই। ঠিক আছে, এনে ধৰণে আপুনি কম সময়ত উত্তৰটো ওলাব লাগিব। এইটো গোটেইখিনি মানে মাইনাস প্লাস মাইনাস কৰাৰ একো প্ৰয়োজন নাই। আপুনি জাস্ট চাব যে আপোনাৰ ইউনিট স্থানত, একক স্থানত কি আহিছে,
6 আহিছে অপশন কেইটাৰ যাৰ একক স্থানত 6 আছে হেতুই আপুনি মাৰি দিয়ক বাকি সময় নষ্ট কৰিব একো প্ৰয়োজন নাই ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আপোনালোকে চাব এটা কি কৈছে এইটো ধুনিয়া এটা প্ৰশ্ন আছে এইটো হয় এটা ধুনিয়া প্ৰশ্ন মানে এনেকা ধৰণৰ প্ৰশ্ন লৈ আইছো ন মই হসাই কৈছো আপোনালোকৰ মানে দিল খুশ হৈ যাব মানে মন স্যাটিসফাই হৈ যাব ভাল লাগিব আপোনালোক সঁচাকে ভাল লাগিছে এনেকা ধৰণৰ কি কৈছে ইয়াতে সমবাহু ত্ৰিভুজৰ পৰিধি ইয়াৰ ক্ষেত্ৰফলৰ √3 গুণ এটা সমবাহু ত্ৰিভুজ আছে সমবাহু ত্ৰিভুজ বুলিলে আমি কি বুঝো যাৰ তিনিটা বাহু সমান এটো যদি a হয় এটো যদি a হয় এটো আমাৰ a হ'ব লাগিব তিনিটা বাহু সমান কি কৈছে ইয়াৰ পৰিধি ইয়াৰ ক্ষেত্ৰফলৰ কিমান গুণ √3 গুণ মানে ইয়াৰ পৰিধি কি হৈছে ইয়াৰ ক্ষেত্ৰফলৰ √3 টাইমছ তাৰ মানে ক্ষেত্ৰফলৰ লগত √3 পূৰণ কৰিলে পৰিধিৰ সমান হ'ব আমি জানো এটা সমবাহু ত্ৰিভুজৰ পৰিধিৰ সূত্ৰ কি এটা সমবাহু ত্ৰিভুজৰ পৰিধি হয় 3 আৰু ইয়াৰ কালি কি হয় ইয়াৰ কালি হয় আমাৰ √3/4 a স্কয়াৰ এতে প্ৰশ্ন আমাক কি কৈছে যে ইয়াৰ পৰিধি কাৰ সমান ইয়াৰ কালিৰ √3 টাইমছ √3 গুণ √3 ইনটু ইয়াৰ কালিটো কিমান আছে √3/4 a স্কয়াৰ ঠিক আছে ইয়াতে মই লিখি দিছো 3a লিখি দিছো ইয়াতে √3 ইনটু √3 আপোনালোকে জানে নে না জানে √3 ইনটু √3 কইলে কিমান হ'ব এটা বস্তু দুবাৰ পইণ্ট কৰিলে কি হয় স্কয়াৰ হয় স্কয়াৰৰ ৰুট ক্যান্সেল হ'ব আলটিমেটলি 3 থাকিব তেনে √3 ইনটু √3 কিমান হৈ যাব 3 তলত থাকিব 4 ইয়াতে থাকিব a স্কয়াৰ a এইফালে এটা এইফালে দুটা এটা কাটি যাব ইয়াতে এটাই থাকিব এইফালে 3 আছে এইফালে 3 আছে এইফালে কি থাকিব 1 এইফালে কি থাকিব a/4 4 এইফালে হৰণ হৈ আছে এইফালে পূৰণ 4 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 4 তাৰ মানে সমবাহু ত্ৰিভুজৰ বাহুৰ দিক কিমান 4 ইউনিট আহা কৈছো আপোনালোকে বুজি পাইছে এনেকৈ কৰিব লাগিব সমাধান ঠিক আছে আপোনালোক জাস্ট মাইন্ডত এটো কথা ৰাখিব লাগিব যে সমবাহু ত্ৰিভুজৰ কালিৰ সূত্ৰ হল √3/4 a স্কয়াৰ ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও ধুনিয়া এটা প্ৰশ্ন এইটো প্ৰশ্নটো মই ইমান ধুনিয়া এটা ট্ৰিক দেখাইছো আপোনালোকে আগতো মই এনেকা ধৰণৰ প্ৰশ্ন সমাধান কৰিছো আপোনালোকে চাইছে নিশ্চয় চাইছে যিনি মানে যিয়ে চাইছে ভিডিওটো তাৰ কাৰণে মানে ইজি হৈ যাব ই গম পাই যাব এটো কেনেকৈ সমাধান কৰিব আৰু যিয়ে চোৱা নাই আজি আপোনালোকে শিকি লব কেনেদৰে কৰিব এইটোৰ কাৰণে এটা সূত্ৰ আছে বহুত ডাঙৰ এটা সূত্ৰ আছে তো পৰীক্ষাত আমাৰ ইমান ডাঙৰ সূত্ৰ ব্যৱহাৰ কৰাৰ সময় না থাকে ঠিক আছে সূত্ৰটো মই লিখি দিছো তথাপিও ইয়াতে y3 - y1 তাৰ পিছত ইয়াতে আছে x3 y1 - y2 এটো এটা সূত্ৰ থাকে ইমান ডাঙৰ এটা সূত্ৰ পৰীক্ষাত ইমান ডাঙৰ সূত্ৰ ব্যৱহাৰ কৰিবলৈ সময় থাকিব নেকি না থাকে ট্ৰিকটো চাব কি কৰিব আপোনাৰ হাতত কেইটা বিন্দু দিয়া আছে তিনিটা বিন্দু তিনিটা কি দিয়া আছে এটা দিয়া আছে 3,4 এটা দিয়া আছে -4,3 -4,3 আৰু এটা কিমান দিয়া আছে 8,6 নো প্ৰবলেম জি দিছে আপুনি এটা কাম কৰিব যিকোনো এটা বিন্দু 0 বনাবলৈ চেষ্টা কৰিব যিকোনো এটা বিন্দু আপোনাৰ একো প্ৰবলেম নাই আপুনি জাস্ট এটা বিন্দু কি কৰিব লাগে 0 বনাব লাগে এতিয়া মই যদি এইটো 0 বনাব বিচাৰো তেনেহলে 3 ৰ পৰা মোক 3 এটা মাইনাস কৰিবলৈ 4 ৰ পৰা 4 এটা মাইনাস কৰিব লাগিব তেনেহলে 3 ৰ পৰা 3 মাইনাস কৰিলে 0 4 ৰ পৰা 4 মাইনাস কৰিলে 0 এইটো আমাৰ ফাইনাল ৰিজাল্ট আপুনি ইয়াতে -3 -4 কৰি সকলোৰে লগত -3 -4 কৰি দিয়ক -3 -4 -3 -4 ইয়াৰ লগত -3 আৰু -4 কিমান হৈ যাব -7 3 আৰু -4 কৰিলে -1 ঠিক আছে আকৌ ইয়াতে চাব 8 -3 কিমান হৈ যাব 5 6 -4 ইয়াতে কিমান হৈ যাব 2 বাকি এইখিনি আপোনাৰ এতিয়া লব দৰকাৰ নাই নিয়াৰেষ্ট ভ্যালু দুটা পূৰণ কৰি দিয়ক 1 আৰু 5 পূৰণ কৰিলে কিমান হ'ব -1 * 5 কিমান হ'ব -5 প্লাস 7 * 2 কিমান হৈ যাব 7 * 2 14 মাইনাস আছে -14 ব্ৰেকেট ক্লোজ কৰি দিব তলত 2 এটা হৰণ দি দিব -5 মাইনাস এ প্লাস এ -14 ডিভাইডেড বাই 2 -5 -14 কিমান হৈ যাব -19 ডিভাইডেড বাই 2 কিন্তু কালি কেতিয়াও মাইনাস হ'ব নোৱাৰে মাইনাসটো আপুনি ইচ্ছা মতে প্লাস কৰি দিব একো আপত্তি নাই তেনে এটো কিমান হৈ যাব 19 বাই কিবা এটা হৰু হুৰা এটা ভুল হৈ গৈছে মোৰ মই গম পাইছো ইয়াতে ঠিক আছে আচ্ছা ইয়াতে আপোনালোকে এটো মাইনাস কৰি দিব ঠিক আছে সৰি ইয়াতে ফৰ্মুলা মাইনাস হতে না মাইনাসে এটো প্লাস হৈ যাব -5 + 14 কিমান হৈ যাব 9/2 ঠিক আছে 9/2 आंसर আমাৰ ডাইৰেক্ট 9/2 14 ৰ পৰা 5 গলে কিমান থাকিব 9/2 অপচন নম্বৰ C ইজ দি কারেক্ট आंसर তেনে হলে এই বিন্দু তিনটাৰ দ্বাৰা উৎপন্ন হোৱা ত্ৰিভুজটোৰ কালি কিমান হ'ব 9/2 আপোনালোকে জাস্ট প্ৰথমে এটা বিন্দু 0 বনাব 0 বনাৰ পিছত নিয়াৰেষ্ট ভ্যালু দুটা পূৰণ কৰিব আৰু মাইনাস কৰি দিব মাইনাস কৰি দিয়াৰ পিছত ডিভাইডেড বাই 2 বাস খতম আপোনাৰ কাম নেক্সট আমি আগুৱাই যাও আমাৰ কি দিয়া আছে ইয়াতে এটো অকমান আপোনালোকে ইয়াতে মন কৰিব ইয়াতে 47% নহয় একচুয়ালি এটো হ'ব আমাৰ 47 1/2
1/2%, ঠিক আছে সেম ইয়াতে আপোনালোকে কৰি ল'ব এইটো 47 1/2%, ঠিক আছে এইটো দুইটা নহয় এইটো অকনমান ভুল হৈছে এইটো আপোনালোকে চাব ইয়াতে when a number is increased by 47 1/2%, result is 590 এটা নাম্বাৰত যদি আমি 47 1/2% বহাই দিও তেনেহলে নাম্বাৰটো কিমান হৈ যায় 590 হৈ যায় তেনেহলে তেনেহলে সংখ্যাটো কিমান হ'ব এনেকা ধৰণৰ প্ৰশ্ন মই আগতে বাৰবাৰ কৈছো এনেকা ধৰণৰ প্ৰশ্ন এটাই কাম কৰিব কি কাম কৰিব আপোনালোকে 100% অংক যেতিয়াই দেখিব তেতিয়া আপোনালোকে মাইন্ডত এটা বস্তু লৈ ল'ব 100 মই ধৰি লৈছো মোৰ সংখ্যাটো কিমান 100 ইয়াৰ লগত যদি এতিয়া 47 1/2 মানে কিমান 47.5 তেনে 100 ত যদি মই 47 1/2 ইনক্ৰিজ কৰি দিও কিমান হ'ব 147.5 আৰু প্ৰশ্ন মতে কি কৈছে 147 মোৰ মতে মই 147.5 পালো প্ৰশ্ন মতে 147.5 কাৰ সমান 590 ৰ সমান এতিয়া তেনেহলে 100 কাৰ সমান হ'ব 590 divided by 147.5 into 100 ঠিক আছে এতিয়া আপোনালোকে নিশ্চয় কাটাকাটি কৰি চাব আপোনালোকে নিজে গম পাই যাব এইটো দি যেতিয়া মই ইয়াক কাটি দিম কিমান হ'ব 4 পূৰণ 100 কিমান হ'ব 400 ঠিক আছে তাৰ মানে মোৰ সংখ্যাটো কিমান আছিল 400 ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও ইমান ধুনিয়া ধুনিয়া প্ৰশ্ন লৈ আহিছো আপোনালোকৰ কাৰণে এটা লাইক তো দৰকাৰ ভাই মোৰ এটা লাইক তো আপোনালোকে কৰিবই পাৰে আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব ভাই ইমান ধুনিয়া কন্টেন্ট দি আছো 19 তাৰিখে আপোনালোকৰ পৰীক্ষা হ'ব গৈ আছে দিনে ৰাতি কষ্ট কৰি ইমান ধুনিয়া ধুনিয়া প্ৰশ্ন আপোনালোকৰ কাৰণে লৈ আহিছো তো এটা সাবস্ক্ৰাইব ফ্ৰেণ্ডছক সাজেষ্টটো আপোনালোকে কৰিব পাৰে এইখিনিতো কৰিব পাৰে মই ফ্ৰী অফ কষ্ট দি আছো আপোনালোকক মই কেতিয়াও কোৱা নাই যে 1 টকা লাগিব 2 টকা একো এটা মই আপোনালোকৰ পৰা ডিমান্ড কৰা নাই আপোনালোকৰ পৰা সৰু এটা বস্তু ডিমান্ড কৰিছো আপোনালোকে জাস্ট চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নিজৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিব আৰু ভিডিওটো যদি ভাল লাগি থাকে হসাকে ভাল লাগি থাকে তেনে লাইকটো কৰিবই লাগিব আপোনাৰ ঠিক আছে এতিয়া চাব আপুনি কি কৈছে ইয়াতে ঠিক আছে ইয়াতে কি কৈছে the student in 3 batches তিনিটা বেচ আছে তিনি বেচত স্টুডেন্ট ডান্স ক্লাছত কি অনুপাতত আছে 2:3:5 2:3:5 এনেকা ধৰণৰ প্ৰশ্ন কেনেকৈ কৰিব লাগে জাস্ট চাব এবাৰ ঠিক আছে 20 স্টুডেন্ট ইনক্রিজ 20 টা স্টুডেন্ট বাঢ়িছে 20 জন ছাত্ৰী বৃদ্ধি পায় তেন্তে ৰেশন হলনি হয় ৰেশিও এটো ৰেশন নহয় এটো হ'ব অনুপাত কেনেকৈ হলনে 4:5:7 কিমান অনুপাত হয় 4:5:7 ঠিক আছে আপোনালোকে এতিয়া চাব ইয়াতে কি হৈছে একচুয়ালি 4:5:7 কিমান স্টুডেন্ট ইনক্রিজ হৈছে 20 টা আপোনালোকে এটা বস্তু চাওকচোন অনুপাতৰ গ্যাপটো সেম আছে নে নাই হসাকে আছে 2 ৰ পৰা 4 ৰ গ্যাপ কিমান 2 3 ৰ পৰা 5 ৰ গ্যাপ 2 5 ৰ পৰা 7 ৰ গ্যাপ 2 তাৰ মানে গ্যাপ আমাৰ সেম টু সেম আছে ইয়াত একো ভুল নাই গ্যাপ যদি সেম আছে এতিয়া জাস্ট পটককে ইয়াতে চাব অনুপাতৰ গ্যাপ কিমান আছে 2 প্ৰশ্ন মতে গ্যাপ কিমান আছে 20 টা স্টুডেন্ট ইনক্রিজ হৈছে তেনেহলে মই ইয়াৰ পৰা কব পাৰো নে নোৱাৰো যে 2 কাৰ সমান 20 ৰ সমান 2 যদি 20 ৰ সমান হয় 1 কাৰ সমান হ'ব obviously 10 দুটা গ্ৰুপত 20 জন আছে এটা গ্ৰুপত কিমান থাকিব 10 জনে থাকিব ভাই ঠিক আছে এতিয়া কৈছে তেনেহলে স্টুডেন্ট ইনক্রিজ হোৱাৰ আগত কিমান স্টুডেন্ট আছিল স্টুডেন্ট ইনক্রিজ হোৱাৰ আগতে কিমান স্টুডেন্ট আছিল আপোনালোকে ভালদৰে ইয়াতে চাব আগতে মই অনুপাতত চাইলো 2 আৰু 3 যোগ কৰিলে কিমান 5 5 আৰু 5 যোগ কৰিলে 10 অনুপাতত আছিল 10 এক যদি 10 ৰ সমান হয় তেনেহলে 10 কাৰ সমান এটা আপেলৰ দাম 10 টকা 10 টা আপেলৰ দাম কিমান হ'ব 100 টকা 10 into 10 তাৰ মানে স্টুডেন্ট কিমানটা আছিল আগত 100 টা অপচন নম্বৰ বি ইজ দি কারেক্ট আনসার কেনেকে বস্তুটো সমাধান কৰিলো আপোনালোকে নিজে গম পাইছে ইমান এটা ইজি প্ৰশ্ন কিন্তু আপোনালোকে যদি এনেকা ট্ৰিক না জানে পৰীক্ষাত আপোনালোকে এনেকে মূল খুজাব লাগিব আপোনালোকৰ টাইম নষ্ট হ'ব আপোনালোকে মন বেয়া কৰিব লগা হ'ব যে এইটো প্ৰশ্ন মই নোৱাৰিলো সেই কাৰণে কৈছো এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে কৰি যাব কাৰণ আফটাৰ অল আপোনালোকে টেট জিটি পিজিটি দিব গৈছে এটা পিজিটি টিচাৰ হ'বলৈ গলে আপোনালোকৰ অলপ নলেজ লাগিবই আপোনালোকৰ অকমান টেষ্ট কৰা হ'ব ঠিক আছে আৰু এইবাৰ মই হসা কথা কৈছো এইবাৰ কিন্তু ম্যাথমেটিক্স এ গেম চেঞ্জাৰ হৈ যাব গেম চেঞ্জাৰ কোন হৈ যাব এবাৰ ম্যাথমেটিক্স এ গেম চেঞ্জাৰ হৈ যাব কাৰণ বহুত ষ্টুডেন্ট আছে জিকে বহুত ফালি দিব পাৰে কিন্তু ম্যাথমেটিক্সত উইক হৈ যায় হেতৰ কাৰণে বহুত বেছি এটা মানে অসুবিধা সন্মুখীন হ'ব লাগিব ঠিক আছে আপোনালোকে এতিয়া চাব নেক্সট প্ৰশ্ন আমাৰ ইয়াতে কি আছে কি আছে জাস্ট আমি লাহেকে সমাধান কৰিম একো ভাবিব লগা নাই এইটো এনে কাহিনী কৈছে এইবোৰ এনে কাহিনী কৈছে ঠিক আছে এ 16 দিনত 50% কাম কৰে আরে ভাই 50% মানে আধা কাম কৰিবলৈ 16 দিন লাগে তেনে পুৰা কাম কৰিবলৈ কিমান দিন লাগিব 32 ডেজ obviously ইমান ইজি বস্তু 32 ডেজ এনে আমাৰ মূৰটো বেয়া কৰিবলৈ দিছে ইমান ঠিক আছে তাৰ পিছে বিএ 24 দিনত 4 ভাগৰ 1 ভাগ কাম কৰে 4 ভাগৰ 1 ভাগ কাম কৰোতে কিমান দিন লাগে ইয়া 24 দিন
গোটেই কামখিনি কিমান 4 ভাগ, তেনেহলে 4 ভাগ কাম কৰোতে কিমান লাগিব 24 পূৰণ 4 কিমান হৈ যাব 96। তাৰ মানে বি এ কামটো সম্পূৰ্ণ কৰি দিয়ে কিমান, সম্পূৰ্ণ কামটো কিমান দিনত কৰে 4 দিনত কৰে, 96 দিনত কৰি দিয়ে। বি এ কিমান দিনত কৰে 96। এতিয়া আমি জানো মুঠ কাম টোটেল ওয়ার্ক আমাৰ কি হ'ব 32 আৰু 96 ৰ এলসিএম হ'ব, তেনেহলে 32 আৰু 96 ৰ এলসিএম কিমান হৈ যাব ইয়াতে 96। তাৰ মানে এতিয়া মই যদি ইহঁতৰ কাম কৰাৰ ক্ষমতাটো ওলাব যাও, ক্ষমতাটো ওলাবলৈ গলে মই কি কৰিব লাগিব ইয়াতে এ 32 দিনত 96 টা কাম কৰিছে, তেনেহলে এদিনত কেইটা কাম কৰিলে 3টা কাম কৰিলে। আৰু বি 96 দিনত 96 টা কাম কৰিছে, তেনেহলে এদিনত এটা কাম কৰিছে। এতিয়া এ আৰু বি দুও মিলি যদি কামটো কৰে তেনেহলে কেইটা কাম কৰিব একজন 4টা, এ 3টা বি এটা, দুজনে মিলি কেইটা কাম কৰিব 4টা কাম কৰিব। ঠিক আছে, কিন্তু 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 ইয়াতে এটা কথা মন কৰিব, কামৰ কৈছে যে কামৰ 3 ভাগৰ 4 ভাগৰ 3 ভাগ, গোটেই কামখিনিৰ কথা কোৱা নাই, কি কৈছে কামটো 4 ভাগৰ 3 ভাগ কিমান দিনত শেষ কৰিব। এতিয়া কামটো হৈছে 96, ইয়াৰ 4 ভাগৰ 3 ভাগ যদি মই ওলাব যাও কিমান হ'ব, কামটো 4 ভাগ কিমান হ'ব, 4 ভাগ হলে কিমান হ'ব, 4 ভাগ কৰিলে এক ভাগত 24 পৰিব, 3 ভাগ কাৰ সমান হ'ব 3 পূৰণ কৰিলে হ'ব 72। তাৰ মানে এ আৰু বি দুও মিলি 72 টা কাম কৰিবলৈ কিমান দিন লাগিব, সিম্পল কথা। এতিয়া 72 টা কাম কৰিবলৈ কিমান লাগিব, এদিনত কৰে 4টা কাম, 72 টা কাম কৰিবলৈ 4 ৰে হৰণ কৰিলে কিমান হৈ যাব, 4 ৰে যদি আমি 72 হৰণ কৰি দিও তেনেহলে আমাৰ হাতত কিমান থাকিব 332 18। তাৰ মানে এ আৰু বি দুও মিলি কামটোৰ 4 ভাগৰ 3 ভাগ সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগিব 18 days। অপশন নম্বৰ ডি ইজ দি কারেক্ট আনসার। এইবোৰ এনে দিছে 50% 1/4, আপোনাক তাতে মাইন্ড লগাব লাগিব 50% মানে আধা, তেনেহলে কমপ্লিট কামটো কিমান, সিধা কথা। আকৌ ইয়াতে চাব ধুনীয়া এটা প্ৰশ্ন আছে, কি প্ৰশ্ন আছে ইয়াতে চাব যে what is the amount interest received after 4 years by investing 4950 at 13% simple interest। কিমান বছৰৰ কাৰণে 4 বছৰৰ কাৰণে, কিমান ইন্টারেস্ট 13%। এটা কথা মনত ৰাখিব সিম্পল ইন্টারেস্ট, তাৰ মানে অংকটো বেছি ইজি, কম্পাউন্ড ইন্টারেস্ট হলে অকনমান খেলিমেলি হয়, কিন্তু সিম্পল ইন্টারেস্টৰ কথা কৈছে একেবাৰে ইজি, পানীৰ নিচিনা হৈ যাব। আপুনি জাস্ট চাব ইয়াতে, ঠিক আছে জাস্ট চাব ইয়াতে, ঠিক আছে ইয়াতে আপোনালোকে চাব। তেনেহলে হৰৰ ভিতৰত এত টকা বিনিয়োগ কৰিছে, তেনেহলে ধনৰাশি কিমান, লাভ কৰা ধনৰাশি, তেনেহলে ই 4 বছৰ পিছত কিমান লাভ কৰিব, তাৰ পৰা কিমান টকা ৰিটাৰ্ণ পাব। ঠিক আছে আপোনালোকে ডাইৰেক্ট চাব ইয়াতে 13% ইনভেস্ট কৰিছে কিমান বছৰৰ কাৰণে 4 বছৰৰ কাৰণে, তাৰ মানে ইয়াত টোটাল কিমান ইনক্ৰিজ হ'ব 52% ইনক্ৰিজ হ'ব, 52% ইনক্ৰিজ হ'ব। এক বছৰ 13%, নেক্সট ইয়াৰ 13%, তাৰ আকৌ থার্ড ইয়ার 13%, আকৌ 13 প্লাস কৰিলে কিমান হ'ব 52%। তাৰ মানে ইয়াক 4 বছৰ পিছত ইয়াক কিমান ফায়দা থাকিব 52% ফায়দা থাকিব। এতিয়া আপোনালোকে জাস্ট সৰু কেটা বস্তু চাব ইয়াতে, ঠিক আছে মই যদি 100 টকা বেংকত ৰাখি দিছো, ঠিক আছে বেংকৰ পৰা সেই টকাটো 4 বছৰ পিছত কিমান হ'ব 152 টকা, 52% মোৰ ইনক্ৰিজ হৈছে। মোৰ মতে 100 টকা মই কিমান টকা থৈছিলো, মই বেংকত থৈছো 4950 টকা, বেংকে মোক তেনেহলে কিমান দিব 4950 ডিভাইডেড বাই 100 পূৰণ 152, বাস খতম। আৰু কি কৰিব লাগে, শূন্য আৰু শূন্য কাটি দিব, ইয়াক যদি মই 2 ৰে কাটি দিও 5 হ'ব, ইয়াক যদি মই 2 ৰে কাটি দিও কিমান হ'ব 75 76, ইয়াক যদি মই 5 ৰে কাটি দিও ইয়াতে 1 থাকিব, ইয়াক যদি মই 5 ৰে কাটি দিও কিমান হ'ব 5 9 গুণ 45 45 4 9, ঠিক আছে তাৰ মানে কিমান হৈ গল আলটিমেটলি 99 into 76, 99 into 76। অকনমান আগতে মই এটা কথা কৈ দিলো, কিন্তু ইয়াতে হেতু নিয়ম নহব। কেনেকে নহব, আপুনি জানে 9 into 6 কৰিলে কিমান হ'ব 54, 54 ৰ এককৰ স্থানত কি থাকে 54 এককৰ স্থানত 4 থাকে, কিন্তু চাব এবাৰ মানে যিকেইটা অপশন দিয়া আছে সেইকেইটা অপশন আমাক গন্ডগোল কৰি দিছে। তেনেহলে আমাৰ এতিয়া পূৰণ কৰিব লাগিব, লাহেকে আপোনালোকে পূৰণ কৰি দিব। কেনেকে পূৰণ কৰিব লাগিব আপোনালোকে চাব, 760 minus 76 কৰিলে কিমান থাকিব ইয়াতে 4, 15 ৰ পৰা 7 গলে থাকিব মোৰ কিমান 8, আৰু এটা 684, 684 into 11 কিমান হ'ব 4 2 14 15 7524, 7524 অপশন নম্বৰ সি ইজ দি কারেক্ট আনসার। তেনেহলে 99 into 76 কৰিলে কিমান হ'ব 7524। আকৌ আপোনালোকে নেক্সট প্ৰশ্নলৈ চাওক, ইয়াতে ধুনীয়া এটা প্ৰশ্ন যে কি কৈছে যে 288 divided by x আৰু 180 divided by x, এই দুটা প্ৰাকৃতিক সংখ্যা মানে স্বাভাৱিক সংখ্যা, ন্যাচারাল নাম্বার, এটু কনভার্সন অকনমান ভুল হৈছে, ন্যাচারাল নাম্বার এছামিছত স্বাভাৱিক সংখ্যা বুলি কোৱা হয়, ঠিক আছে। তো ইয়াতে কৈছে যদি এই দুটা স্বাভাৱিক সংখ্যা হয় দেন ফাইন্ড দা ভ্যালু অফ x, তেনেহলে x ৰ মান কিমান হ'ব। আৰে ভাই x ৰ মান কিমান হ'ব,
x ৰ মান এইটোৱে মান ওলাব লাগিব যিটো দি আমি ইয়াক কাটিব পাৰিম আৰু এইটো আমাৰ কি হ'ব HCF হ'ব কাৰণ আমি যদি ইয়াক কাটি দিও পইণ্টত তো আমাৰ ওলাব নোৱাৰে পইণ্টত ওলালে আমাৰ ভুল হৈ যাব কাৰণ ইয়াতে কি হৈছে নেচাৰেল নাম্বাৰ কেতিয়াও পইণ্টত নাহে 1 2 3 4 এনেকা নাম্বাৰ হ'ব লাগিব তেনেহলে মোৰ এতিয়া ওলাব লাগিব 288 আৰু 180 ৰ HCF ওলাব লাগিব HCF আমি কি ওলাব লাগিব কাৰণ আমি জানো HCF এনেকা এটা সংখ্যা যিটো দি আমি দুটা সংখ্যাকে আমি হৰণ কৰিব পাৰিম ঠিক আছে এতিয়া চাব আপোনালোকে ইয়াতে কি হ'ব HCF ৰ মানটো কিমান হ'ব জাস্ট আপোনালোকে লাহেকে চাব ইয়াতে হৈ গৈছে বাস খতম ঠিক আছে ইয়াতে চাব HCF ওলোৱাৰ এটা ট্ৰিক আছে ডাঙৰ সংখ্যাটোৰ পৰা আপোনালোকে সৰু সংখ্যাটো মাইনাস কৰি দিয়ক কিমান থাকিব 108 এতিয়া জাস্ট আপুনি এটা বস্তু চেক কৰক 108 দি আমি ইয়াক হৰণ কৰিব পাৰিম নেকি নোৱাৰিম ইয়াক পাৰিম নেকি নিশ্চয় নোৱাৰিম বাত খতম ঠিক আছে বাত খতম ডাইৰেক্ট কাটি দিও ঠিক আছে তাৰ পিছত 108 ৰ আধা কিমান 54 দি ইয়াক হৰণ কৰিব পাৰিম কিন্তু ইয়াক নোৱাৰিম নিশ্চয় নোৱাৰিম তাৰ মানে 54 আমাৰ ক্যান্সেল এতিয়া যদি আপোনালোকৰ এই নিয়মত যদি হোৱা নাই তেনে আপোনালোকে ডাইৰেক্ট লাহেকে আহিব সৰুকে এটা দাগ দিব আৰু ইয়াতে 288 লিখিব আৰু ইয়াতে 180 লিখিব কিন্তু তাৰ আগতে এটা কাম কৰি লব সৰুকে যদি বেছি টাইম নষ্ট হৈ আছে এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে অপচনক টাৰ্গেট কৰিব অপচনৰ পৰা চাওকচোন আপুনি কোনটো দি কোনটো হৰণ কৰিব পাৰিব 36 দি আপুনি কি কৰিব পাৰিব 180 আৰামসে হৰণ কৰিব পাৰিব 36 * 5 180 তাৰ মানে 36 এ 180 কাটি আছে 280 টো কাটি আছে নে নাই আপোনালোকে চাওকচোন 280 টো কাটি আছে নে নাই আপোনালোকে অকনমান মাথা লগাওকচোন কাটি আছে obviously কাটি আছে 36 * 8 কিমান হৈ যাব 288 বাস বাত খতম তেনেহলে আমাৰ आंसर আমি পাই গলো 36 is the right answer 42 নহব 42 দি আমি 180 কাটিব নোৱাৰি 48 দি 180 কাটিব 54 দি 180 কাটিব নোৱাৰি যদি কাটিব নোৱাৰি only 36 দি পাৰি তেনে 36 এ আমাৰ आंसर হ'ব ঠিক আছে ধুনিয়াকে আজি আমি ক্লাসটো শেষ কৰি দিলো আপোনালোকে আশা কৰিছো আপোনালোকৰ ভিডিওটো চাই ভাল লাগিছে এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে পৰীক্ষাত এক্সপেক্ট কৰিব অকনমান মানে এনেকে নাযাব যে একেবাৰে ইজি ফালে গুছি যাব কাৰণ টেট জিটি পিজিটি আপুনি এটা মানে হায়াৰ সেকেন্ডাৰী টিচাৰ হ'ব গৈ আছে তো হায়াৰ সেকেন্ডাৰী টিচাৰ হ'বলৈ গলে তা আপোনাৰ এই অকনমান ইজি ফালে নাযাব ঠিক আছে আসাম পুলিচ নহয় এটো ডিএমই গ্ৰেড 4 নহয় ঠিক আছে তো আপোনালোকে অকনমান ভালদৰে চেষ্টা কৰিব প্ৰেক্টিস কৰক 19 তাৰিখে পৰীক্ষা আছে আমি সদায় এনেকা পাৱাৰ পেক ভিডিও লৈ আহিম আপোনালোকৰ সুবিধাৰ কাৰণে আৰু লগতে নিজৰ ফ্ৰেণ্ডছৰ লগত এই ভিডিওবোৰ শেয়াৰ কৰি দিব ইহঁতৰ বহুত বেছি লাভৱান হ'ব লগতে নিজৰ ফ্ৰেণ্ডছ ফ্যামিলিত যদি কোনোবাই পৰীক্ষা দিব আছে তেখেতৰ লগতো শেয়াৰ কৰিব আৰু যদি ভিডিওটো ভাল লাগে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এটা বস্তুটো মই আপোনালোকৰ পৰা বিচাৰি আছো সাবস্ক্ৰাইব এটা বিচাৰি আছো লগতে ভাল লাগিলে লাইক এটা কৰি দিব আৰু আজিৰ কাৰণে এইখিনে ভালদৰে পঢ়ক আপোনালোকৰ সকলোকে মোৰ ফালৰ পৰা বেষ্ট অফ লাক থাকিল পটন নকৰি ফালৰ পৰা বেষ্ট অফ লাক থাকিল ঠিক আছে আজিৰ কাৰণে এইখিনে ধন্যবাদ